যেহেতু CM ছাৰে এটা কথা কৈছে পৰীক্ষা যোনটো মাহতে নহওক তোমালোকৰ মে মাহৰ 10 তাৰিখে এপইণ্টমেণ্ট দিম বুলিয়ে কৈছে মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডাৰী পৰীক্ষা আৰু এফালে ইলেকশ্যন তোমালোকে গম পাইছা সব ফালবা তোমালোকে হয়তো গম পাইছে সেইটো কাৰণে পৰীক্ষাও সোনকালে হ'ব বৰ্তমান আসাম কামাণ্ডোৰ ফিজিকেল টেষ্ট চলি আছে আৰু লগতে আসাম কামাণ্ডো জানুৱাৰী মাহত শেষ হ'ব আৰু যেহেতু এটা কথা তোমালোকে মন দিব লাগে CM ছাৰে যিটো কথা কয় সেইটো কথা হয় সেয়ে মাৰ্চ মাহত যেহেতু পৰীক্ষা পাতিম বুলি কৈছে হয়তো মাৰ্চৰ সোনকালে হ'ব আপডেটটো দিলো তোমালোকে ভিডিও ক্লিপ কেইটা চোৱা আৰু যদি চেনেলটো প্ৰথম চাই আছা সাবস্ক্ৰাইব কৰি দিবা মামা পুলিচৰ ৰিটাৰ্ণ কেতিয়া পাতিব নহয় মামা ফিজিকেল হৈ গ'ল মামা মামা ফেব্ৰুৱাৰীত হ'ব নাই মাৰ্চত হ'ব ন ঠিকে আছে